কৃষ্ণ स्वकांक्षा काम कोटि जिता जगता पालकु देवा মহাজগতৰ
কল্যাণ সাধন বিশ্ব পালকৰে অভূতপূৰ্ব সংযোজন কালৰ সোঁতত চিৰপ্ৰবাহমান গতিৰে বিশ্ব ব্ৰহ্মাণ্ড কক্ষপথত অবিৰাম গতিত বিদ্যমান আৰু আমিও কাল আৰু প্ৰকৃতিৰ আহ্বান ক্ৰমে জন্মিছো ধৰা ধামতে মনুষ্য ৰূপে বিশ্ব পালকৰ ইচ্ছাৰে সাধন কৰিব লাগে কৰ্তব্য মহান মানৱৰ কল্যাণ সেই হেতু যদুপতি কৃষ্ণ ৰূপে আমি বিদ্যমান শ্রীকৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দগোপ কুমারায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ এফালে যদুকুলৰ কৰ্তব্য প্ৰধান আৰু অন্য হাতে এক ভীষণ সমৰৰ আগজাননী হস্তিনাপুৰক কেন্দ্ৰ কৰি আৰম্ভ হ'ব এক ভীষণ প্ৰলয়ৰ কৌৰৱ আৰু পাণ্ডৱ দুটা পক্ষ আৰু উভয়ৰ মাজত যদুপতি কৃষ্ণ দিব্য দৃষ্টিৰে বলে আমি জানিব পাৰিছো 12 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই যুধিষ্ঠিৰ হমে 4 ভাতৃ আৰু সখী দ্ৰুপদীয়ে মৎস্য ৰাজ্যৰ ৰজা বিৰাটৰ দাস ৰূপে এবছৰ অজ্ঞাত কাল কৰিব যাপন আশ্চৰ্য তেওঁলোকৰ ধৈৰ্যক প্ৰশংসিছো মই চোৱা জগতবাসী শুনা মোৰ কথা ত্যাগ ধৈৰ্যৰ প্ৰতি মূৰ্তিপাণ্ড সত্যবাদিতা গুণ বুদ্ধিমত্তাৰে ভাতৃ স্নেহেৰে আৱৰি আছে পাছতি পাণ্ডুৰ নন্দন ধৰ্মচ্যুত হ'ব খোজা নাই কোনো কাৰণতে সেয়েহে প্ৰতি ক্ষণে সহায় হৈছো মই পাণ্ডৱৰে দুষ্টক দমন আৰু শান্ত পালিবৰ বাবে যোগে যোগে আমি ধৰো অৱতাৰ ভক্তাধীন ভগৱান আমি নৰৰূপী নাৰায়ণ
উত্তৰ পিতা আৰু পাৰিষদ কংক মহোদয়। মহারাজ আজি মহা আনন্দিত এই মৎস্যৰাজ বিৰাট। মহারাজ কিয় জানি মহোদয়, মহারাজ অতি সৌভাগ্যৰ বলে লাভ কৰি আপোনাৰ দৰে বিদ্বানৰ সংগ লভিছো অশেষ তৃপ্তি হৃদয়ৰ কোনোবা কোনো। মোৰ শত ধন্যবাদ গ্ৰহণ কৰকে কংক মহোদয়। মহারাজ আপনারে ধন্যবাদ মই হাতরেরে করিলু গ্রহণ। মোরও আজি অশেষ তৃপ্তি মহারাজৰ সাক্ষাতে। আপোনাৰ আপোনাৰ করুণার বলে স্থান পালু এই রাজসভার মাঝে। হিও এক সৌভাগ্য মোর বাবে। নিভাজ হিয়ার শত কৌটি প্রণিপাত মহারাজ আৰু রাজ সিংহাসনৰ প্ৰতি। আপোনাৰ বিচক্ষণশালী কথাৰ অৰ্থ অতিকে গম্ভীৰ। মহারাজ বাৰপুত্ৰ উত্তৰ পিতা দিয়ামুক ৰাজ্যৰ সংবাদ নকৰি পলম। পিতা আপোনাৰ সুশাসনত প্ৰজাৰ মাজতে আনন্দৰ কিৰণ কৰিছো প্ৰত্যক্ষ। অতিকৈ সুখী আজি মৎস্য ৰাজ্যৰ শত প্ৰজাগণ। কিন্তু শত্ৰুৰ বাবে মাজে মাজে সংশংকিত। কাৰণ এতিয়াও শত্ৰুশূন্য নহয় মৎস্যৰাজন। ৰাজ্যৰ শত্ৰু থকাটো একেবাৰে স্বাভাৱিক পুত্ৰ। পিতা আমাৰ কৰ্তব্য মাত্ৰ প্ৰজাক শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰা আৰু অন্ন জলৰ অভাৱ নোহোৱাকৈ একে সুস্থিৰ পৰিৱেশ গঢ়ি তোলা। সেয়েহে এই বিষয়ে নকৰো চিন্তা। মই আছে মোৰ যোগ্য সেনাপতি কৃষক মৎস্যৰাজ্যৰ বাবে অতি যোগ্যজন মহাবীৰ মহাপৰাক্ৰমী। আৰু তুমি মোৰ পুত্ৰ উত্তৰ পিতা মৎস্যৰাজ্যৰ ভাবি অধীশ্য পিতা নে কি কয় কংক মহোদয়? মহারাজ যোগ্য পুত্র আপনার উত্তর যুবরাজ। মহোদয় যোগ্য সেনাপতি আপনার কৃষক মহাপরাক্রমী। কিন্তু পাৰিষদ স্বৰূপে দিও এক সমিধান। প্ৰত্যেক মুহূৰ্ততে সাজু হৈ থাকিব লাগে ৰণৰ কাৰণে। হয়তো মৎস্য ৰাজ্যৰ উজ্জ্বল জ্যোতি দেখি হ'ব পাৰে লালায়িত শত্ৰু আপোনাৰ। সেয়েহে ৰক্ষা কৰিবৰ বাবে আপোন প্ৰজাক সাজু হৈ থকা বুদ্ধিমানৰ কাম। চমৎকাৰ বিচাৰ আপোনাৰ কংক মহোদয়। মহাৰাজ পুত্ৰ উত্তৰ পিতা সাজু কৰি ৰাখিবা সৈন্যক প্ৰত্যেক মুহূৰ্ততে। এবে যোৱা তুমি সেনাপতি কৃষকক কৰি সাক্ষাৎ এই বিষয়ে লোৱা এক সঠিক সিদ্ধান্ত। সেয়ে হ'ব পিতা। আপোনাৰ আজ্ঞা পালি কৰ্তব্যত হৈ অগ্ৰসৰ পালন কৰোঁ যুৱৰাজৰ ধৰ্ম। প্ৰণাম পিতা। কল্যাণ হোক। তাৰ কথা ভাবি কেতিয়াবা হতভম্ব হৈ চাই ৰওঁ তাৰ মুখলৈ। পুত্ৰ উত্তৰনো কেতিয়া ডাঙৰ হ'ল গমকে নাপালো। এৰা মহাৰাজ যুৱৰাজ উত্তৰলৈ কৰিলে প্ৰত্যক্ষ। মনত পৰে মোৰ নিজ পুত্ৰলৈ। মন যায় হেঁপাহেৰে পুত্ৰ বুলি বুকুৰ মাজত সাৱটি ল'বলৈ। কিন্তু আজি সেই সৌভাগ্যৰ পৰাও বঞ্চিত এই অনুতপ্ত পিতৃ। আপুনি দেখোন পুত্ৰৰ শোকত একেবাৰে ভাগি পৰিল কংক মহোদয়। কংক মহোদয় মহাৰাজ কিবা যেন শত সহস্ৰ প্ৰশ্নই মোক ধৰিছে আগুৰি। কওকচোন মহোদয় আপোনাৰ অতীতৰ জীৱন কাহিনী। জীৱন কাহিনী শুনাৰ নহয় উপযুক্ত ক্ষণ। মাত্ৰ
ৰহস্যৰে আৱৰা এক নিৰ্মম অতীত। জানি লওক মহাৰাজ, এই সকলোবোৰ কৰ্মৰ ফল। জীৱনৰ জটিল পাক চক্ৰত দুৰ্ভগীয়া হোৱা এজন মানৱ মাত্ৰ মই। কিন্তু মহাৰাজ, এতিয়া আপোনাৰ সংগে পাহৰাই পেলাইছো জটিলতা মোৰ। সেয়েহে ভাষা ক্ৰিয়া কৰি আপোনাৰ সমে কটাব বিচাৰো প্ৰায় মধুৰ সময়। আপোনাৰ ৰহস্যৰে ভৰা অতীতে ৰহস্যাম্বিত কৰিছে মন মস্তিষ্ক মহাৰাজ, তথাপিতো আপোনাৰ নিদাৰুণ অতীতৰ কাহিনী শ্ৰৱণ কৰিবৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰ'ব এই মৎস্যৰাজ। মহাৰাজ, এবে যাওঁ বোলক ৰংগশালাৰ দিকে। আপোনাৰ সমে প্ৰাসাক্ৰিয়া কৰি ৰংগমনে পাতলাও আপোনাৰ মনৰ দুখ। বলক মহাৰাজ। মৈশ্বৰাজ্যৰ যদিও সেনাপতি কৃষক হৰ্তাকৰ্তা বিধাতাময় বৃহৎ ৰাজ্যৰ মোৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰতে নিৰ্ভৰ কৰে মৎস্যৰাজ্যৰ বৰ্তমান আৰু ভৱিষ্যত। এই সকলোবোৰ মাথো কৃষকৰ বিৰত্বৰ প্ৰতীক মাত্ৰ। উচ্চাকাংক্ষী কৃষক কিন্তু হোৱা নাই সন্তোষিত এতিয়াও। কৃষকে বিচাৰে আৰু সহানুভূতি অকলে ৰাজ্যৰ ভোগ বিলাসৰ সামগ্ৰী যথেষ্ট নহয়। এই কৃষকৰ বাবে মই বিচাৰো আৰু শ্ৰেষ্ঠ জীৱন, নহলে সন্তাপিত প্ৰাণে নহহিব ব্যৰ্থিত জীৱন। সেনাপতি ডাঙৰীয়া, সেনাপতি ডাঙৰীয়া, প্ৰণাম। যুৱৰাজ উত্তৰ প্ৰণাম। কোৱা আগমনৰ দৃশ্য। সেনাপতি ডাঙৰীয়া, উত্তৰ পিতাৰ আদেশ
শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে আমাৰ সৈন্য শক্তি আৰু শক্তিশালী কৰি তুলিব লাগে। তাৰ বাবে মই প্ৰস্তুত যুৱৰাজ। হেমস্য ৰাজ্যৰ সেনাপতি মই। হেমস্য ৰাজ্যৰ লক্ষ্যধৰ ভাৰ মোৰ ওপৰত। নিশ্চয় নিশ্চয় সেনাপতি ডাঙৰীয়া, কিন্তু পিতাই দায়িত্ব আপোনাৰ লগতে মোকো কৰিছে অৰ্পণ। ধন্যবাদ যুৱৰাজ। মোক তোমাৰ সহায়ৰ নাই প্ৰয়োজন। কৃষকে অকলেই এশ হস্তীৰ সমান। মোৰ শক্তিৰ ওপৰত সন্দেহ কৰিছে সেনাপতি ডাঙৰীয়া। সন্দেহ কৰিবলৈ কি আছে যুৱৰাজ? নিজ গৌৰৱতী গৌৰৱান্বিত কৃষক অৱশ্যে ইচ্ছা কৰিলে শক্তি প্ৰদৰ্শন কৰিব পাৰা তুমি মোৰ ওচৰত। বেছ, সেয়ে হওকে ধৰা অস্ত্ৰ প্ৰত্যক্ষ কৰা উত্তৰৰ বীৰত্ব। সাজু হোৱা যুৱৰাজ। এতিয়াও যদি বুজা নাই সকলো নিজৰ কৃষকৰ কাৰ্যত হস্তক্ষেপ নকৰিলে ভাল পাম যুৱৰাজ। মহাৰাজক জনাবা তোমাৰ ওপৰত ৰাজ্যৰ দায়িত্ব অৰ্পণ কৰাটো তেওঁ ভুল সিদ্ধান্ত। এতিয়াই পৰিত্যাগ কৰা মোৰ কক্ষ। আৰু শুনা, শত্ৰুপক্ষৰ লগত যুঁজিব পৰাকে নিজৰ শক্তি সামৰ্থ্য বৃদ্ধি কৰা। ৰাজ্যৰ সৈন্যৰ কথা চিন্তা কৰাৰ পূৰ্বে ৰাজ্যৰ যুৱৰাজেই যদি দুৰ্বল হয় আৰু তেওঁ হাততেই যদি সৈন্য পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰি যুদ্ধত অৱতীৰ্ণ হ'ব লগা হয়, তেন্তে মৎস্য ৰাজ্যৰ ভৱিষ্যত তুমি নিজেই চিন্তা যুৱৰাজ। মাটিৰ সুকোমল কোলাতকৈ তুমি কৰাকৈ বিশ্ৰাম। নিজৰ উচ্চ সুখানুভূতিৰ বাবে কৃষকে কৰি যাব নিজৰ কৰ্তব্য। নিজ গুণে তুষ্ট কৃষক নিজৰ জীৱনত কৰ্তব্যৰ ক্ষেত্রে যাত্রা করো আপন স্থানে।
দাসিক সম্বুদ্ধি আহি বুলিলা নিজে বুলিলা নিজে দাসিক সম্বুদ্ধি আহি বুলিলা নিজে। জাতি হৰিণী মহাৰাণী, যদিও মৎস্য ৰাজ্যৰ ৰাজৰাণী মই সুদেশনা, তাৰ বাবে আজি মই অতি চিন্তান্বিত। ইয়াৰ কাৰণ মহাৰাণী, তই মই মহাৰাণী যেদিন পৰ্যন্ত আপোনাৰ পৰিচৰ্যা দাসীৰূপে আপোনাৰ দাসত্ব কৰিছো গ্ৰহণ কৰা নাই কোনো কাৰ্য বিনা অনুমতি, তেনেস্থলত মই তই তোৰ এই মোহনীয় ৰূপ মহাৰাণী তোৰ এই ৰূপৰ বলত যিকোনো মুহূৰ্ততে পুৰুষক কৰিব পাৰ কামনাৰ লোভী তই। অৰ্থাৎ মহাৰাণী অৰ্থাৎ কামনাত প্ৰফুল্লিত হৈ যিকোনো পুৰুষে জাপ দিব পাৰে তোৰ এই জ্বলন্ত অগ্নিত মহাৰাণী আৰু সেই স্বাৰ্থপৰ পুৰুষ জাতিৰ মাজত বিদ্যমান স্বামী মোৰ ভয় হৈ কেতিয়াবা তোৰ বাবে যদি হেৰুৱা মই ৰাজৰাণী পদ। ক্ষমা কৰক মহাৰাণী, এই আপোনাৰ কেনে ধাৰণা? আপুনি ভবাৰ দৰে নহয় সুচতুৰা, নহয় কামাতুৰা নাৰী মই। ঈশ্বৰ প্ৰদত্ত শক্তি মোৰ, ভক্তি কৰো মাথো গন্ধৰ্বৰূপী পঞ্চস্বামী মোৰ। কি কলি? গন্ধৰ্বৰূপী পঞ্চস্বামী তোৰ? এতিয়াও বিশ্বাস কৰনে তই সেই অলৌকিক কথাত? নাই মনে মোৰ নামানে বুজনি, কিবাদৰে এজনী সাধাৰণ দাসী থাকিব পাৰে গন্ধৰ্বৰূপী স্বামী? মহাৰাণী, আপোনাৰ বিশ্বাস নহলেও সত্যই পৰিষ্কাৰ জলত থকা সূৰুযৰ ৰশ্মিৰ দৰে মিঠা বাক্য প্ৰকাশ কৰি কিয় কৰি মহাৰাণী অধৰ্মতাৰ আচৰণ? অধৰ্ম ধৰ্ম তোৰ দৰে এজনী সাধাৰণ দাসীৰ মুখত নাপায় সুখত। বাৰু কচোন, সঁচাকৈ আছে যদি তোৰ গন্ধৰ্বৰূপী স্বামী, তেন্তে কিহৰ বাবে গ্ৰহণ কৰিলি তই এই দাসীৰ জীৱন? এয়া মাত্ৰ মোৰ ভাগ্যৰ লিখন, কৰ্তব্যৰে আৱৰা জীৱনৰ দুৰ্বিপ্ৰাক। লক্ষ্যভ্ৰষ্ট নহ কদাপি সুস্থিৰ চিন্তন। বাৰে দাসী এনে অদ্ভুত আচৰণ মোৰ অন্তৰাত্মাই নকৰে গ্ৰহণ, মোৰ অন্তৰাত্মাই নকৰে গ্ৰহণ। আঁতৰ হ দাসী, তই মোৰ সন্মুখৰ পৰা আঁতৰ হ। ভাল মহাৰাণী। অপূৰ্ব মনোমোহা সৰগৰ দেৱী মৰতলৈ আহিছে নামি, কি বহু যে হৃদয়ৰ দুৱাৰ। প্ৰণাম মহাৰাণী। ভাতৃ কৃষক, তুমি কেতিয়া আহিলা? মই দেখোন গমকে নাপালো। সকলো প্ৰশ্নৰ উত্তৰ দিম তোমাক। তুমি মোক প্ৰথমতে কোৱা, এইমাত্ৰ যে তোমাৰ কক্ষৰ পৰা এগৰাকী সুন্দৰী ওলাই গ'ল, তেওঁ কোন? তাই এজনী দাসী। দাসী? তোমাৰ দাসী ইমান সৌন্দৰ্যৰ অধিকাৰী, এই যে অসহনীয় ভক্তি। সেইজনী দাসীৰ বাবে তোৰ সেয়া আচৰণ? যাৰ এটা দৰ্শনত
মন প্ৰাণ পুলকিত হ'ল কৃষকৰ কেনেদৰে সহ্য কৰিব পাৰোঁ মই তেওঁ দাসিত্ব জীৱন দাক্ষীৰ প্ৰতি প্ৰেম ভাৱ তই ভুল কৰিছ কৃষক তই ভুল কৰিছ শুদ্ধ ধাৰণা এতিয়াও বিদ্যমান কৃষকৰ হীৰত কৃষক মৎস্য ৰাজ্যৰ প্ৰধান সেনাপতিৰ মুখত এনে তুচ্ছ প্ৰেম ভাৱ নহয় শোভন ভগ্নী বুলি সহিছো তোমাৰ এনে বচন কৃষক মোৰ কাৰ্যত তুমি নকৰিবা বাধা আচৰণ কৃষক উচ্চাকাংক্ষী কৃষকে যেতিয়া কিবা এটা কামলৈ মন মেলে সেই কাম সম্পন্ন নোহোৱা পৰ্যন্ত ক্ষান্ত নাথাকে আজিৰ পৰা সেই সুন্দৰীৰ ওপৰত মই দৃষ্টি কৰিম নিক্ষেপ কৃষক তোমাৰ কৰ্ম হ'ল সেই সুন্দৰীক মোৰ কৰাত সহায় কৰাত কৃষক মই এতিয়া আহিলো ভগ্নী কৃষক কৃষক সেজনী সাধাৰণ দাসীৰ ৰূপত ভুল গ'ল ভাতৃ কৃষক মোৰ অনুমান কি সত্য হ'ব নেকি সঁচাকৈ হেৰুৱাব লাগিব নেকি মই মোৰ সোণৰ সংসাৰ নাই ৰাজৰাণী মই নিশ্চয় কৰিম যথোচিত উপায় অকালতে মৰখিবলৈ নিদিওঁ মই মোৰ সোণৰ সংসাৰ আজি পৰাজিত নহয় মাত্ৰ উত্তৰ কৃষকৰ সন্মুখে আজি পৰাজিত উত্তৰৰে আত্মগৌৰৱৰে আজি পৰাজিত উত্তৰৰে স্বাভিমানৰে আজি পৰাজিত উত্তৰৰ দুৰ্মতি কৃষকে তোৰ আত্মঅভিমান শিকালে মোকে বাস্তৱিক জীৱনৰ চিত্ত যদি আজি কলিলোহেঁতেন শক্তি সঞ্চাৰিত যদি আজি কলিলোহেঁতেন অধ্যাসৰ অবিচ্ছেদ্য তেন্তে নহ'লেহেঁতেন মোৰ গৌৰৱত ৰৱনত কিদৰে কৰো বৃদ্ধি শক্তি মোৰ শক্তিৰ প্ৰত্যুত্তৰৰ বাবে নহলে সদায় ভীৰুতাৰ লৈ আৱৰণ কৰিব লাগিব ৰাজহিংসাখন পালন উত্তৰ কি হৈছে তোৰ কিয় তই কান্দিছ এইদৰে নাচাব মাতৃমুখ উত্তৰৰ আজি ক্লান্ত উত্তৰ দিকে কি হৈছে নকওঁ কিয় এনেদৰে কৰি আচৰণ কষ্ট নিদিবি তই মাতৃৰ মনত কি হৈছে তোৰ তোমাৰ পুত্ৰ আজি পৰাজিত পৰাজিত কিন্তু কাৰ লগত সেনাপতি কৃষকৰ লগত কিন্তু সেনাপতি হবে হোৱা পৰাজয় শিকালে জীৱনৰ দুৰ্বলতা মোক কিন্তু কৃষক যে বহা বলশালী তাক তই জানো ভালদৰে শত্ৰু সদায় শত্ৰু ৰণক্ষেত্ৰত এজন বীৰৰ বাবে কৃষক নহয় যদি হলহেঁতেন পৰাক্ৰমী তাহাৰ সময়ত বীৰ যুদ্ধপতি যুদ্ধ মোৰ কিন্তু পাছা তুমি যে বৰ্তমানেও বালক তাৰ আগতে ৰাজ সন্তানে মই শৰীৰৰে প্ৰতি ৰন্ধে বৈ আছে ৰক্ত মৎস্য ৰাজনৰ প্ৰতিধমনিতে মাতৃ তোমাৰ ৰক্ত
আছো ধৈৰ্যৰে কৰ্তৰ বীৰৰ ধৰ্ম পালন যা বাছা বিশ্বামৰ হৈছে প্ৰয়োজন অ বাছা বিশ্বাম বাছা বিশ্বাম বাছা প্ৰয়োজনে মাতৃ নিশ্চয় লক্ষ্য স্থানৰ নহয় ক্ষণ মোৰ মাত্ৰ বিশ্বামৰে আশীৰ্বাদ কৰিবা বাছা আশীৰ্বাদ কৰিবা যাতে পাওঁ সেই ক্ষণ নহ'লে নহহিব প্ৰাণে মোৰ অপমান বাছা উত্তৰ বেশ পুত্ৰ তোৰ এই অপমানে শক্তিৰ কৰ্তব্যৰ মধুৰ ক্ষণ কিন্তু মোৰ বাবেও নহয় ক্ষণ সামান্য সেফালে দাসী সৰিন্ধি ৰূপৰ চিন্তন সন্ধ্যহাতে কৃষকৰ দৃষ্টিভীষণ কৰি যাম কৰ্তব্য মই অতি সযত্নে বেশ কৃষকৰ পক্ষে পঠাও দাসীক এতিক্ষণে নকৰি পলম কৃষকেই কৰিব মোৰ চিন্তা নিবাৰণ যদি এবাৰ দাসীক কৰিব পাৰোঁ বশীভূত আনন্দ মনেৰে কৰি মই জীৱন যাপন জগতে দেখক এই সুদেশনাও নহয় সামান্য
বিস্তৃত চতুৰ্দিশ কৰি জাতিষ্কাৰ মৎস্যৰাজে শোভা কৰে জ্যোতি উত্তৰাৰ। আচৰিত গুৰুদেৱ, আজি ৰংগশালাত প্ৰথমে দেখোন প্ৰশংসা মোৰ। ইয়াৰ কাৰণ হয়, কাৰণ আজি মই সুখী তোমাৰ গুৰু হৈ। অৰ্থাৎ তোমাৰ গুৰুৰূপে থাকি বহুকাল পাহৰি পেলাইছো জীৱনৰ কিছু নিৰ্মম সত্য। সেয়েহে সুখী মই। নাৰী জীৱনৰ সুখৰ বিষয়ে মোৰ হৈছে জ্ঞাত। গুৰুদেৱ, এয়া দেখোন আপুনি পুৰুষৰ দৰে বাক্য কৰিছে প্ৰকাশ। মইতো নাৰী নহওঁ। কিন্তু আপুনি পুৰুষ নহয়। এৰা, নহওঁ মই পুৰুষ, নহওঁ মই নাৰী। জানে মোক সকলোৱে নৰ নাৰী কিন্নৰ বুলি। এয়াই আজি মোৰ পৰিচয়। কিন্তু জগতে জানে আপোনাৰ নৃত্যৰ চন্দ্ৰ, জগতে জানে আপোনাৰ তালৰ ঝংকাৰ, জগতে জানে আপুনি যেন সাক্ষাৎ একে উত্তৰা, তুমি দেখোন মনে মনে থাকিলা। মনে মোৰ নামানে গুৰুদেৱ। কি উত্তৰা? আপোনাৰ কথা। মোৰ কথা? হয় গুৰুদেৱ, ভাবো মাজে মাজে মই কিবা যেন লুকুৱাই পূৰ্বৰ চিত্ৰ ভাও ধৰা যেন লাগে আপোনাৰ। তুমি দেখোন বহু কথাই জানা উত্তৰা। গুৰুদেৱ, মাজে মাজে ভাবো মোৰ জীৱনৰ দুৰ্ভাগ্যৰ কথা। কিন্তু কাক কম? কোনে শুনিব, কোনে বুজিব মোৰ হৃদয়ৰ নিৰ্মম ব্যথা? গুৰুদেৱ, আপুনি দেখোন ভাৱনাতেই সোমাই পৰিল। বাৰু গুৰুদেৱ, কওকচোন কি নৃত্যৰ চন্দেৰে মুখৰিত হ'ব আজি ৰংগশালাৰ বঁটা? নৃত্য? হয় গুৰুদেৱ। আজি মই তোমাক কোনো বিশেষ নৃত্য নকৰিম প্ৰদান। পিছে যোৱাকালি যি নৃত্য মই তোমাক শিকাইছিলোঁ, সেয়া আজি পুনৰ আমি কৰোঁ অনুশীলন। ভাল গুৰুদেৱ। নাচিবে লাগিলা শিষ্যাৰ নাচিবে লাগিলা শিষ্যাৰ দেখা সৰ্বজনে তাংক লীলা বিপৰীত দেখা সৰ্বজনে তাংক লীলা বিপৰীত
নৃত্যাভ্যাসত এনেবোৰ কষ্ট থাকে যোৱা তুমি কৰিবা বিশ্ৰাম আজিলৈ নৃত্যাভ্যাস ইমানতে সমাপ্ত বুলি মই কৰিলো ঘোষণা চোৱা উত্তৰা আজি উত্তৰাই মোক প্ৰশ্ন কৰে কি কথা আজি মই ৰাখিছো লুকুৱাই কিন্তু কেনেদৰে বুজাম মোৰ ভাগ্যৰ বিড়ম্বনা প্ৰবল প্ৰতাপী বুলি চিৰ প্ৰচাৰিত মধ্যম পাণ্ডৱৰ আজি কি পৰিচয় কি আজি পৰিচয় মোৰ বৃষণ্ণলা নিত্য গুৰু বৃষণ্ণলা মনত পৰে আজিও মোৰ হৌ অতীতৰ কথা মল্ল যুদ্ধ কৰি ত্ৰিশূলিৰ সমে লাভ কৰি পাখপাত অষ্টবিখন পিতৃৰাজ্য অমৰাৱতীৰ দিশে কৰিছিলো গমন সে যাত্ৰাই যেন আনি দিলে মোৰ এই পৰিচয় স্বৰ্গৰ অপেশ্বৰী দেৱীৰ পক্ষীৰ প্ৰেম নকৰি গ্ৰহণ অভিশাপ লভিলো মাথোৱে কিন্নৰী জীৱন কিন্তু এয়া যে মোৰ বাবে অভিশাপ নহয় এয়া যে মোৰ বাবে হ'ল আশীৰ্বাদ নহ'লে এবছৰ অজ্ঞাত বাঘত ক'তনো লুকুৱাই ৰাখিলো খেতিন গান্ধীৱ ধৰি অৰ্জুনৰে বিক্ৰম শৰীৰ পৰিচয় কি নহওক আৰু মাত্ৰ কেইটামান ক্ষণে বাকী অজ্ঞাত কালৰ সযত্নে থাকো নিজক লুকুৱাই শিকি অস্পষ্ট জ্যোতিৰে লেলিহান শিখা মেলি কয় অজ্ঞাত বাঘটোৰ নহব সম্ফল তাৰাকে ধৰিব লাগিব তই মূৰ্তি ভীষণ নাই খাব পাৰে এয়া মোৰ মনৰ ধাৰণা কিন্তু বাস্তৱ জীৱনত যদি হয় প্ৰতিফলন কি কৰিম এই কিন্নর অর্জুনে উপায়ন্ত যদিও ধৈর্য ধরে থাকো বর্তমান মৈশ্বর ভবনে
নোৱাৰো ৰাজৰাণী, নোৱাৰো পখিব মই কৃষকৰ চৰণ। তোৰ বাক্য শুনি কি মই তোক অব্যাহতি দিব লাগে কৰ্তব্যৰ পৰা। মোৰ আদেশ এতিয়াই এই মুহূৰ্ততে যাত্ৰা কৰি তই কৃষকৰ পক্ষে নতু মই তোক নকৰিম ক্ষমা। কিন্তু কোনো কিন্তু নাই, সেয়া মোৰ আদেশ। শিৱাইকা মহাৰাণী, যদিহে কৃষকে কৰে মোৰ প্ৰতি অন্যায় আচৰণ, তেন্তে কি? তেন্তে ভীষণ দুৰ্যোগৰ হ'ব সূত্ৰপাত। তাত ক্ষতি আপুনি জ্ঞাত বিদিত মোৰ পঞ্চস্বামীৰ কথা গন্ধৰ্বৰূপে মোক কৰিছে ৰক্ষণ প্ৰত্যেক সময়তে। এই কথা মাথো অৱগত কৰিলো আপোনাক। তাত ক্ষতি আপোনাৰ। মোৰ কি ক্ষতি? কাৰণ কৃষক ভাতৃ আপোনাৰ হৰিণী কেনেদৰে সখিব ভাতৃ সুখ। হৰিণী দাখি তই তোৰ মুখত কেনে বৰ কথা সহ্য নকৰো মই কোনো কাৰণত। মোক ক্ষমা কৰিব, এয়া মাত্ৰ আপোনাৰ প্ৰতি মোৰ আগজাননীহে। আগজাননীয়েই হওক বা পৰিণামেই হওক, তাৰ বাবে সুদেশ নাই, নকৰে ভক্ষেপ। মাথো তই মোৰ কাৰ্য কৰ সমাপন। ভাল মহাৰাণী, কিন্তু সাজু থাকিব মহাৰাণী ভীষণে প্ৰলয়ৰ বাবে। যদি দুৰ্মতি কৃষকে কৰিব বিচাৰে অন্যায় হৰিণীৰ প্ৰতি, গন্ধৰ্বৰূপী পঞ্চস্বামী মোৰ নাথাকে ক্ষান্ত হৈ। মই আখিলো মহাৰাণী। সেই দাক্ষীৰ সীমানশংকৰ যা কৃষকেই কৰিব তোক যোগ্য সম্ভাষণ। তাৰ লক্ষ্য মই জানো ভালদৰে। চাওঁ বাৰু কেনেকৈ ৰক্ষা পাৱ তই কৃষকৰ পাখে। হরির পরিচয় দুর্জয় প্রতাপে মহাশক্তি হরে পবনর তরে
অজয় শক্তি এই মাথো উপকারূপী বল্লভর প্রকৃতি আসিল হয়ে হতত্রষ্টমান বীর রাজেন্দ্র মন্ডলী আসিল বিষ পান করা রণত কৌশলী এই মাথো বল্লভর অতিক্রান্ত কাহিনী কালর আহ্বানত আজি মই মৎস্যরাজ বিরাতর রন্ধন হালর উপকারূপী মই গদাধারী বিকুদর কিন্তু এটা কথা স্পষ্ট যে অগ্নেকে থাকিবর চেষ্টা করত মূর্খর লক্ষণ মনে মূর কই এদিন নহয় এদিন ধরিব লাগিব মই মূর্তি ভিখন তেতিয়াই জটিল সন্ধিক্ষণ হব ভাগ্যর পঞ্চ ভক্তির বাবে কিন্তু কুঢ়ক মই কৰিছো ক্ষন্ত মাত্ৰ কৰ্তব্যৰ বাবে তেজৰ হাকু খেলা ক্ষণ পৰ্যন্ত উপকাৰ ৰূপে শান্ত হৈ মৰুপ কৰি ধাৰণ সত্য ধৰ্ম জ্যেষ্ঠৰ কৰো ৰক্ষণ ওম শান্তি যাওঁ এনে মই সাধন কৰি নৃত্য নৈমিত্ৰিক কাৰ্য আগন্তুক ভৱিষ্যতৰ বাবে আজি অতি আনন্দিত কেশৱ সাজু মাথো হৃদয়ৰ দেৱীক আদৰিবৰ বাবে কেতিয়া আহিব মোৰ প্ৰাণৰ দেৱী সাক্ষাতৰ বাবে হৃদয়ত তীব্ৰ উন্মাদনা বাঢ়িছে সঘনে ভক্তি সুদেশ নাই মোক কৈছিল বেকত দ্ৰব্য বস্তুৰ অজুহাতত পঠাব দাসী হৰিণদেক মোৰ সমীপে সেয়ে মন মূৰতিকে চমকিত আনন্দিত বিহ্বলতিকে আশাৰ কামিনী মোৰ পান কৰি অমৃতি যৌৱন কৃষকৰ কামানল শান্ত কৰি মাতি যিকোনো প্ৰকাৰে কিন্তু অতপৰে অহা নাই কিয় সেই হৰিণী সুন্দৰী প্ৰণাম সেনাপতি আজ্ঞাপতি ৰাজধানী আপোনাৰ পাখে লৈ আহিছো ভোগৰ সম্ভাৰ গ্ৰহণ কৰি বিদায় দিয়ক এৱে নিবেদন কলৈ যোৱা হৰিণী খন্তেক থাকি কৃষকৰ পাশে তাৰ পাছে যোৱা তুমি ৰাজভৱনে ধন্যবাদ সেনাপতি ডাঙৰীয়া আপোনাৰ অযাচিত কৰোণাৰ বাবে এৱে মই মাগিলো বিদায় কৃষকৰ গৃহ মাত্ৰ খোলা আছে তব আগমনো দিছে দিয়া নাই মই তোমাক প্ৰস্থানৰ আদেশ হৰিণী নহয় তুমি উপযুক্ত দাসীৰ বাবে তোমাৰ ৰূপ যৌৱনে পুলকিত কৰিলে মন আকাশ মোৰ দৰ্শন কৰি তোমাৰ অপৰূপ সৌন্দৰ্য বিমোহিত হলুকীয়া নিকটে সেয়েহে সদায় মই বিচাৰো তোমাক মোৰটো বাহুৰ মাজত সেনাপতি ৰাখিবানে অনুৰোধ মোৰ ৰাখিবানে অনুৰোধ মোৰ
সেনাপতি এয়া এয়া অসম্ভৱ সেনাপতি নহয় নহয় যুৱতী মই আছে মোৰ পঞ্চস্বামী গন্ধৰ্ব স্বৰূপে তেনে ক্ষেত্ৰত কিবা দৰে খং থব লগৰী প্ৰাণৰ মোক ক্ষমা কৰিব সেনাপতি এই ক্ষেত্ৰত মই অসমৰ্থতা কৰিছো স্বীকাৰ বাৰে তোমাৰ একেই বচন চোৱা কৰিন্ধি চোৱা মোৰ অপৰূপ সৌন্দৰ্য ৰূপে গুণে বলে পিতৃ নহয় নিচি মোৰ দৰে পুৰুষ লাভে দিব তোমাক একে সুকীয়া পৰিচয় মোৰ পৰিচয় এতিয়াও আছে সেনাপতি গন্ধৰ্ব ৰূপে মোক পঞ্চস্বামীয়ে কৰিছে সহায় পৰিচয় ৰক্ষণত সেয়েহে ত্যাগ কৰা তোমাৰ কল্পনা মনৰ গন্ধৰ্ব নহয় হৰিণী তোমাৰ সৌন্দৰ্যই মোহিত কৰিলে বিস্মিত কৰিলে প্ৰাণ দিয়া মোক এটিবাৰ প্ৰেমালিংগন সেনাপতি এয়া তুমি কি কৈছা এগৰাকী বিবাহিত মহিলাৰ পৰা আশা কৰা তুমি প্ৰেমালিংগন এজন প্ৰধান সেনাপতিৰ মুখতে এনে ঘৃণিত বচনে সহ্যৰ অতিকে দাৰুণ মোৰ ইচ্ছা হলে তোমাৰো নহব ৰক্ষণ এগৰাকী দাসীৰ মুখতে এনে দাম্ভিক বচন তোমাৰ ওপৰতে বল প্ৰয়োগ কৰি হলেও আজি এই কিচকে আত্মতুষ্টি কৰিব আদায় চাপি দূৰ কৰা মনৰ কামনা দগ্ধ আজি কামানলে মই হৰিণী প্রাণে সরি দিয়া হায়ালি গহন আরে তোমার রূপ যৌবন দেখি নরহে পদাঘাতে হইব তোৰ প্ৰাণৰ নিজান আরে পদাঘাতে হইব তোৰ প্ৰাণৰ মহামান্য কঙ্ক মহোদয় মহারাজ তাৰ পাছত কি হ'ল তাৰ পাছত আৰু কি হ'ব মহাৰাজ প্ৰকাণ্ড ৰাক্ষসটোক ভীমে ভুকুৱাই হত্যা কৰিলে বেশ পৰাক্ৰমী সেই দ্বিতীয় পাণ্ডৱ ইমান বিপদৰ সময়তো শান্ত সৌম্য মূৰ্তি ধৰি থাকে কিবা দৰে সেয়াইতো পাণ্ডৱৰ
মূল মন্ত্র মহারাজ বিপদৰ সময়তো সুস্থিৰ হৈ ধৰ্ম আচৰণ কৰা সত্য ত্যাগ সহিষ্ণুতাৰ মূল মন্ত্ৰ হৃদয়ত ৰাখি কৰিব লাগে কৰ্তব্য নিজৰ এইসমূহ গুণময় মহাৰাজ যুধিষ্ঠিৰ পৰমাত্মাৰ পৰাই লাভ কৰিছো সঁচাকৈ ধন্য আপুনি যুধিষ্ঠিৰৰ দৰে ৰজাৰ সং আপুনি কৰিছিল না আৰু সেয়েহে আপোনাক লগ ময়ো ধন্য হৈছো মহোদয় বাৰু মহাৰাজ জানিবলৈ পাইছো ৰাজ্যৰ দক্ষিণ প্ৰান্তত প্ৰজাৰ অলপ হৈছে কিছু অভাৱ অনাটন সেয়েহে মহাৰাজ এই বিষয়ে এটি সিদ্ধান্ত গ্ৰহণ কৰা উচিত আপোনাৰ হয় মহোদয় চিন্তিছো এই বিষয়ত প্ৰতিকাৰ অৱশ্যে কৰিম ঠাকুৰা ৰক্ষা কৰা নাই ৰক্ষা কৰক মহাৰাজ ৰক্ষা কৰক তোমাৰ ৰক্ষণ অসম্ভৱ তাকে সেনাপতি কৃষক এয়া তোমাৰ কেনে আচৰণ তাকেৰ প্ৰতি মহাৰাজ এয়া কৃষকৰ সম্পূৰ্ণ ব্যক্তিগত জীৱনৰ সিদ্ধান্ত ইয়াত আপোনাৰ হস্তক্ষেপ নিষিদ্ধ কিন্তু তোমাৰ এনে আচৰণ ৰাজসিংহাসনৰ পৰা দণ্ডনীয় সেই ৰাজসিংহাসনো কৃষকৰ বীৰত্বৰ ওপৰতে নিৰ্ভৰশীল তথাপিতো তুমি বুজা উচিত নাৰী নিৰ্যাতন এক অপৰাধ সাধাৰণ এটা অপৰাধ কৰিলেও দোষী নহয় কৃষকে মৎস্যৰ ৰাজপ্ৰসাদ তাৰ পাছতো আপুনি মোক অপৰাধী হৈ যাব কিন্তু তোমাৰ এনে আচৰণত মই অসন্তুষ্টি কৰিছো প্ৰকাশ এবে যোৱা তুমি মই তোমাক কৰিছো আদেশ বেশ ৰাজসিংহাসনৰ বাক্য বুলি আপোনাৰ কথা মাত্ৰ মই কৰিলো ৰক্ষণ কিন্তু এই কৃষকে নিজৰ কামনা পূৰ্ণ কৰিবলৈ সদায় সষ্টম সাৱধানে সাৱধানে থাকিবা নাকি কৃষকৰ স্বাক্ষৰ পৰা শুনিলে মহাৰাজ সেনাপতিৰ দাম্ভিক বচন নকৰিলে কিয় ইয়াৰ প্ৰতিকাৰ উপায়হীন মই মাত্ৰ কৃষকৰ বীৰত্বৰ বাবে মহাৰাজ দাসী হৰিণী মহাৰাজ মাত্ৰ মই কৰিলো উপদেশ সাৱধানতা অৱলম্বন কৰি থাকা তুমি ৰাজৰাণীৰ সংকেত বলক কংক মহোদয় ধন্যবাদ মহোদয় মোৰ ৰক্ষণৰ বাবে ভুল নুবুজিবা হৰিণ এতিয়া উপায় মাত্ৰ সুস্থিৰ আৰু সাৱধান হোৱা জ্ঞানীজনৰ কাম দুখীয়ে তেন্তে নাপাব শাস্তি দুখীৰ শাস্তিৰ বাবে নহয় এয়া উপযুক্ত ক্ষণ আমি নহয় প্ৰস্তুত সহ্য কৰি থকা তুমি স্বামী দেৱতা মই কিন্তু নহম ক্ষান্ত কোনো কাৰণতে যিদিনা পৰ্যন্ত নাপাব শাস্তি সেই দুৰ্মতি দুৰ্জনে ধাৰণ কৰি মূৰ্তি বিখন মই কৰিম প্ৰতিকাৰ মই কৰিম প্ৰতিকাৰ ভীষণ সমস্যা হলি সংকট কালত ভয় হয় ইমান দিনৰ কষ্টৰ জীৱন ধ্বংস হয় বুলি সি এটি পলকতে আকৌ প্ৰথমৰ পৰা সত্য ৰক্ষা নাই সুস্থিৰে চিন্তা কৰি এই কাৰ্যৰ প্ৰতিকাৰ কৰিব লাগিব নিশ্চয় সুস্থিৰে চিন্তা কৰি এই কাৰ্যৰ প্ৰতিকাৰ কৰিব লাগিব নিশ্চয় উদ্ভাসিত আজি তপ্ত ৰক্ত মোৰ অনল সদৃশ চক্ষু প্ৰবাহিত ভীষণ মূৰ্তি মোৰ প্ৰত্যক্ষ কৰিব হবে শেষ হব নিন্দিত জীৱন এটি পলকতে এফালৰ পৰা সংহাৰী সৰ্বশক্ত মোৰ দেৱী শিকাৰ আতংকৰ মই কৰিম ঘোষণা
জগত দেখিব মাথোন প্রলয়ৰ হাক জাননী কিন্তু জ্যেষ্ঠজনৰ সত্যপনৰ বাবে আজি যে মই বাকৰুদ্ধ শক্তি ৰুদ্ধ আজি মই সেইখন গতিৰে আহিছে আকাশী ধুমুহা তোৰ বাৰ লগাই আকাশ বতাহ অগ্নিকন্যা অগ্নিবেশে কৰিছে প্ৰৱেশ আজি নিশ্চয় ধ্বংস হব বুলিছে বল্লভে স্তব্ধ আজি আকাশ স্তব্ধ আজি চন্দ্ৰ সূৰ্য দেৱতা মণ্ডলী মাত্ৰ উদ্ভাসিত পৱন অগ্নিহনে হব বিস্ফোৰণ কত মোৰ গন্ধৰ্বৰূপী পঞ্চস্বামী মোৰ চোৱা যতে আছা তৰৈ পৰা চৈকু মেলি চোৱা মোৰ বিলাই বিপত্তি এজনৰ শান্ত হৈম ৰূপ তুমি কিয় শান্ত পৱন্তনৈ ঘৰুৱা শক্তিশালী ৰূপ চলোৱা বিকট তাণ্ডৱ প্ৰলয়ৰ কল্লোলানি ধ্বংস কৰা হবাকে তুমি কত মোৰ প্ৰাণস্বামী জয়ন্ত অজয় বিজয়ী জয় সেন জয় দল কিয় তোমালোক শান্ত এই হৈৰেন্ধিৰ ওপৰতে অন্যায় প্ৰত্যক্ষ কৰি জাগা মোৰ পঞ্চদেৱতা জাগা মোৰ পঞ্চদেৱতা জাগা নহলে ধাৰণ কৰি মই মূৰ্তি বিখন ধ্বংস কৰিম বিৰাট নগৰী কইনা মই বৰখিম অগ্নি মুহূৰ্ততে অগ্নিকন্যা মই বৰখিম অগ্নি মুহূৰ্ততে অগ্নিকন্যা মই বৰখিম অগ্নি মুহূৰ্ততে শান্ত হোৱা হৰিন্ধি শান্ত হোৱা হৰিন্ধি তোমাৰ করুণ কণ্ঠস্বরে মোর প্রতি হিরাই বরখিছে বি তোমার কাতর স্বরে মুখে করিছে প্রিপল শান্ত হওয়া হরিন্ধি নকরিবা ক্রন্দন তুমি মই করিম প্রতিকার করিবা তুমি ও হরিন্ধি করা তেন্তে প্রতিকার করা তুমি রূপ ধরা বিখন বেগেরে ধ্বংস করা মুহূর্ততে দুর্মতে কৃষক তার আগে শান্ত হওয়া তুমি পাহৰি নাযাবা জ্যেষ্ঠ দাদাৰ আদেশ পালি আমি এই জীবন কৰিছো ধাৰণ তেন্তে কিবা দৰে হব কৃষক নিধনে কক স্বামী কিবা দৰে হব কৃষক নিধনে কক স্বামী কক শুনা হৰিন্ধি মোৰ কথা তুমি ৰাত্ৰিকালে ৰংগশালা থাকে শান্ত হৈ মাতি আনা কৃষককে সংগোপনে কৈ থাকিম ৰংগশালে তোমাৰ ৰূপ লৈ বধিম কৃষককে সেই স্থানে গৈ তেন্তে আজি ৰাতিকাল কৃষকক মাতি আনি মই কৰিম সৎকাৰ তুমি তাৰ ঘৃতাহুতি কৰিবা প্ৰদান মাগিলো বিদায় ময়ো এবে সংগই প্ৰস্তুত আজি বহুদিনৰ
আজি বহু দিনৰ পাছত মিলিছে মোৰ সোণালী সুযোগ পলুৱাই ৰণতিষ্ঠা আজিৰ যুদ্ধতে শান্ত কৰো মন প্ৰাণ তপ্ত ৰাৱণৰ হৃদয় পুৰাই আজি বল্লভে নাচিব তাণ্ডৱে পুৰাব তদিন হাসি ৰখা মনৰ হাবিয়াক আৰু তাতেই হব কৃষকে বিনা ভাই তন্ত্ৰীপাল দাদা তুমি বোলে মৎস্যৰাজ্যৰ গোৱাল এৰা দাদা ভাগ্যৰ কি যে বিৰম্বনা বিৰাট ৰজাৰ 100জনী মান গায় মোৰ বাদে আন চাওতাও নাই মোৰো হে একে এই যে দেখিছা অশ্ব অতি বলৱান অতি শক্তিবান সেইবাবে ইয়াক খুৱাইছোহে খুৱাইছো পিছে কি কৰিবা খাবলৈ ববলৈ হলে মন নকৰে ইয়াক অকল জপিয়াবলৈ দিবা জপিয়াবলৈ হেয়া দেখিছা জপিয়ালেই নহয় হি পিছে দাদা ভাই উপকাৰ বল্লভ দাদাই বনোৱা খাদ্য খুৱাইছানে নাই তেতিয়া সেই বল্লভ দাদাৰ নিচিনা পালোৱান হ'ব এৰা ঠিকেই কৈছা পাছে বল্লভ দাদাই অমাৱস্যা নিশা গুপ্ত প্ৰকাশৰ কথা ক'বলৈ কৈছিল কৈ থলো হলে মনত ৰাখিবা মনে মনে দাদা শুনিবা কোনোবাই পিছে দাদা ভাই পূৰ্বাভাস হৈছে মোৰ মৎস্য ৰাজ্যত ঘটিব যেন কিবা অথন্তৰ সেয়েহেতু প্ৰতিপলে সত্য ৰক্ষাৰ স্বাৰ্থত সাৱধানতা অৱলম্বন কৰিব লাগিব এৰা ভাই দাদা নহয় যোগ্য স্থান এয়া গুপ্ত প্ৰকাশৰ লোৱা তোমাৰ গায় ময়ো অস্ত্ৰ লয়া তোমাৰ পাছে পাছে যায় বলা তেন্তে ককাই